এইখিনি নিউ মাৰ্কেট অৰ্থাৎ ওচৰতে পুবিতাৰে গাঁও এইটো এটা এনেকুৱা এটা ৰাস্তা য'ত মানে নিৰল নিস্তব্ধ ৰাস্তা ইয়াৰ ওচৰে পাজৰে মানুহ বহুত কম মানুহ যাতায়াত হৈ থাকে এই নিউ মাৰ্কেটত মানে ওচৰতে এই পৰিয়ালটিৰ এখন ই ৰিক্সা ঘৰৰ সন্মুখতে ৰখাই আছিল পৰিয়ালটিৰ ই ৰিক্সা ঘৰৰ সন্মুখত থৈ ঘৰৰ ভিতৰতে আছিল পৰিয়ালটিৰ তাৰমানে কি লোকজনে এই ই ৰিক্সাখন চলাই মানে কিবাকৈ তাৰমানে পৰিয়ালটো পুহি আছিল তেওঁলোক ঘৰৰ ভিতৰত থাকোঁতেই ঘৰৰ সন্মুখত থকা গেটৰ সন্মুখত থকা ই ৰিক্সাখনৰ পৰাই এজন দুৰ্বৃত্তই স্কুটি লৈ আহি পেলাই এই বেটাৰীটো খুলি আছে তাৰমানে লগলগ গম পাই তাৰমানে সকলো ৰাইজ যাতে উপস্থিত হ'ল লগলগ তাৰমানে দুষ্কৃতিকাৰী চোৰজনক কৰায়ত্ব কৰিলে ইতিমধ্যে ৰঙিয়া আৰক্ষী তৰফৰ পৰা আহি তেখেতক চোৰজনক লৈ গ'লে ইয়াৰ আগতে প্ৰায় 6 মাহমান ধৰি আমাৰ এইটো অঞ্চলত অকল ৰঙিয়া আমাৰ এইটো বুলি নহয় গোটেই সমগ্ৰ ৰঙিয়া অঞ্চল এই চোৰৰ মানে যিটো উৎপাতে বহুত কঁপাই তুলিছে তাৰমানে আগতেও বহুত দিন ধৰি পেলাই ই ৰিক্সাৰ বেটাৰী লৈ যায় আৰু এনেকুৱা বুলি নহয় এই চোৰৰ উৎপাত এনেকুৱা বাঢ়িছে মানুহৰ পৰিয়ালৰ ঘৰৰ ভিতৰত সোমাই বহুত সোণা টকা পইচা আদিও লুটি লৈ যায় এয়ে নহয় আমাৰ জগন্নাথ বুঢ়াঘাট থান ভিতৰত স্থিত জগন্নাথ বুঢ়াঘাট থানৰ শিৱ মন্দিৰৰ পৰা আগতে বহুতবাৰ পইচা লৈ গৈছে এইবাৰো এইকেইদিনমান আগতে জগন্নাথ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছিল কিন্তু ব্যৰ্থ হ'ল তলটোৰ দৰ্জাৰ হেণ্ডেল ভাঙি প্ৰৱেশ কৰিব বিচাৰি মানে প্ৰভুৰ যিটো মানে বিগ্ৰহ দেখা পাই ভয়তে পলাই গুচি গ'ল গতিকে তেনেকৈ ব্যৰ্থ হ'ল আমি এই চেনেলটোৰ যোগেদি আহ্বান জনাইছোঁ এনেকৈ আজি এইখন ৰাইজে ধৰিলে তেনেকৈ যদি প্ৰশাসন মহলেও যাতে অলপ তৎপৰতা হয় ৰাইজৰ ওচৰতো যদি সহযোগিতা আগবঢ়ায় বহুতখিনি এই দুৰ্বৃত্তবিলাক নিৰ্মূল হৈ যাব চৰকাৰেও ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে অলপ